Hi viewers, welcome back to my channel Traveling B2 Blog. So আজি বৰ্তমান এতিয়া গৈ আছো বহুত ধুনীয়া জায়গাত গৈ আছো আপোনাক দেখাম বুলি ভাবিছো ডিব্ৰুগড়তে থকা এটা ধুনীয়া জায়গা সো ক'ত গৈ আছো এতিয়া নকওঁ তো ডাইৰেক্ট গৈ তাতে আপোনাক দেখাম বলক ভাল লাগিব ভিডিওটো চাই থাকক ঠিক আছে Actually, what I am কৈছিলো আপোনালোকে দেখিছে is a blossom exotica ডিব্ৰুগড়ত আছে blossom exotica তে আমি ভিতৰতে আজি এতিয়া সোমাই যাম আৰু এফালে ইয়াতে টিকেট কৰিব লাগিব So ভন্টি এজনী বহি আছে মই তাইক খুদিম সো ইয়াত টিকেট পাৰ পাৰসন কেনেকে 40k আৰু ষ্টুডেন্টৰ কাৰণে কিবা আছে নেকি 30 আচ্ছা আচ্ছা ঠিক আছে থ্যাংক ইউ সো এফালে আপোনালোকে দেখিছে ইয়া বুদ্ধিষ্টসকলৰ কিবা প্ৰাৰ্থনা এইবিলাক আৰু মইতো নাজানিম তেনেকৈ আছে সো এতিয়া ভিতৰলৈ সোমাই যাম বাকি আপোনালোকক দেখাই আছো এয়া ভিতৰত আমি বৰ্তমান এতিয়া সোমাই আহিলো আৰু এখন দেখিছে এখন বাগান প্ৰাইভেট বাগান এজন অনাৰ হয় আৰু এটা নতুন কিবা কনসেপ্ট বনাই থৈছে এটো ইয়াত ভাল লাগিব ইয়াত বহি ৰিলেক্স হৈ আৰু এফালে হেঙ্গিং ব্ৰিজ এখন আছে এখন আপোনালোকক দেখাম মই অলপ পাছত সো এটা সুন্দৰ পৰিৱেশৰ মাজত সো বাকি আৰু কি আছে গোটেইখিনি দেখাই আছো মই আপোনালোকক একচুয়ালি কথাটো কি হ'ল মানে ইমান ধুনীয়া এটা পৰিৱেশ এটা ইন্টাৰেষ্টিং কথা কওঁ এইটো হতে আপোনালোকক ইন্টাৰেষ্টিং কথাটো মানে কি এখন নিজৰ প্ৰাইভেট বা যেটো টি গাৰ্ডেন অনাৰ হয় এজনী সো তেখেতে নিজৰ বাগানখনৰ ওপৰতে ভিত্তি কৰি তাতে এটা সুন্দৰ কনসেপ্টত কাম কৰিছে এখন ৰিজৰ্ট বনাইছে আৰু ইয়াত টুৰিষ্টবিলাক আহিছে তেখেতলোকে ফুৰিছে খাইছে এনজয় কৰিছে এটা ভাল লাগিছে আৰু আমাৰ বহুতে আজি ডেটত মানে কি হয় জব বিচাৰি থাকে চাকৰি বিচাৰি থাকে তো এনেকুৱা যদি কাৰোবাৰ আছে তো ইউটিলাইজ কৰিব পাৰে সো মানুহক কি লাগে আইডিয়া পালেই হয় আৰু এইবিলাক আইডিয়াতে বহুতে নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে তো তেখেতে যিমান ধুনীয়াকৈ নিজৰ বাগানখনক ইউটিলাইজ কৰি সুন্দৰ বস্তু বনাই থাকে তো মই আপোনালোক আৰু কিবাকিবি আছে ইয়াত বহুত কিবাকিবি এইবিলাক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক ভাল লাগে আৰু এইফালে এখন আছে বিল এখন আছে আৰু ইয়াত কিছুমান ঘৰ বনোৱা আছে ইয়াতে আহি কেনে আপোনালোকে বহি ৰিলেক্স হৈ ফেমিলিৰ লগত কোনোবা হয়তো গাৰ্লফ্ৰেণ্ড বা কাপল যোন আহে আৰু সো ইয়াত আহিব পাৰে ফুড ইয়াত কিবাকিবি পায় এইবিলাক খাই মেলি এনজয় কৰিব পাৰে সো ইয়াত বোট ৰাইডো হয় চাগে মই গম নাপাম সুধিব লাগিব সো এখন বিল সো ইউটিলাইজ কৰিছে ধুনীয়াকৈ ভাল লাগিছে চাই আৰু সেইফালে অকণমান ক'ত গৈ আহোঁ এখন সুন্দৰ বিল আৰু এটা সুন্দৰ কনসেপ্টত কাম কৰিছে তো লাষ্টত মই অনাজনৰ নামটো সুধিবলৈ চেষ্টা কৰিম তেখেতক এইটো হৈছে ট্ৰি হাউচ এইবিলাক বস্তু ভাল লাগে একচুৱেলি ট্ৰি হাউচ আমাৰ ইয়াত পাবলৈ নাই আৰু এটা ধৰণৰ কনচেপ্ট এইটো বহি ধুনীয়াকৈ আপুনি খাদ্যৰ জুতি ল'ব পাৰে ইয়াতে আহি মোৰ কিন্তু বহুত ভাল লাগে ট্ৰি হাউচ গছৰ ওপৰত
ঘৰ আল্টিমেট। ভয়ো লাগে অলপ উঠোঁতে। এয়া এইজোপা গছ হয়, এইজোপা গছ, এই গছজোপাতে কি কৰিছে তেখেতলোকে ট্ৰি হাউচ বনাই দিলে। চ' ইয়াৰ পৰা ভিউটো একচুৱেলি এনেকুৱা লাগে, এমেজিং, টোটেলি এমেজিং ভিউ। সেইফালে আছে বিলখন, সেই কাপোল তাত এনেকৈ বহি থাকিবও পাৰে। আৰু ইয়াৰ পৰা আল্টিমেট এটা ভিউ লগ দিছোঁ। চ' কিমান সুন্দৰ পৰিৱেশ এটা। মোৰ কিন্তু এনেকুৱা এটা ট্ৰি হাউচ বনাবলৈ ইচ্ছা আছে, কিন্তু বহুত ইচ্ছা আছে এনেকুৱা ট্ৰি হাউচ এটা বনাবলৈ। যদি ভৱিষ্যতে পাৰোঁ এনেকুৱা এটা ট্ৰি হাউচ বনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে সহায় সহযোগ মৰম কৰে তেতিয়াহে। ইয়াত ধুনীয়া চৰাই এজনী আছে। মইতো প্ৰথমতে পেৰট বুলি ভাবিছিলোঁ। পেৰতে নেকি? নহয় পেৰট। কি চৰাই এজনী? মইনা। ইমান ধুনীয়া দেখিবলৈ। হে? অঁ, এইজনী ইমান ধুনীয়া চৰাই, দুজনী আছে ইয়াত। এইখন এখন নাৰ্চাৰী। ইয়াত এইবিলাক প্লান্টেশ্যন দেখিছে আপোনালোকে, এইবিলাক কিমান ধুনীয়া। আৰু ইয়ালৈ আহিলে আপোনালোকে এইবিলাক কিনি লৈ যাব পাৰিব নিজৰ ঘৰৰ কাৰণে। তো এইবিলাক প্লান্টেশ্যন কিমান ধুনীয়া। এইটো একচুৱেলি ড'ৰবেল হয়, ইয়াত লগাই থৈ দিছে। তাৰমানে এখন দৰ্জা, মানে ইয়াতে সোমাই যোৱা এণ্ট্ৰি কৰোঁতে। দিছ ইজ ব্লছম বুলি। ব্লছম হে? অঁ চোৱা, ব্লছম। ইয়াত ওলমা দলংখন আছে, ওলমা দলং। ওলমা দলঙত যাম এতিয়া, আপোনালোক দেখাম। ভয় লাগিবচোন ইয়াত ওলমা দলঙত উঠিবলৈ, খতৰনাক। এখন দেখিছে ওলমা দলং। একচুৱেলি ক'বলৈ গ'লে মোবাইলতহে দেখি আছোঁ এখন দলং, মানে বহুতো ভিডিঅ' দেখিছোঁ। ব্লছম এক্সটিকা আমাৰ ডিব্ৰুগড়তে আছে। মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5-6 কিলোমিটাৰমান হ'ব, কিন্তু আজিলৈকে অহা নাই। আজি ফাৰ্ষ্ট টাইম আহিছোঁ মই। এইখন ওলমা দলং, ভয়ো লাগে দেই। এইবিলাক ৰছী, কিন্তু ইয়াত একেলগত 3-4-5জন মানুহলৈকে মানুহ উঠিব পাৰে বুলি কৈছে। তাতকৈ বেছি নোৱাৰে। তলত তেনেকুৱা কেবুল দিয়া আছে, তাঁৰ দিয়া আছে। চ' ৱেইট লৈ লৈ আৰু বেছি আগলৈ নাযাওঁ। এইখন ওলমা দলং আৰু কিবা এটা বনাই আছে একদম ধুনীয়া। মানে বহি, মানে কেতিয়াবা বেছি মানে ক্ৰাউড নহয়, মানে ভিৰ ভাৰ। ইয়াত বহি আৰামছে ৰিলেক্স হৈ আপুনি এইফালে আগফালে যিটো ভিউ সেইটো মানে এনজয় কৰিব পাৰে ইয়াৰ পৰা। চ' ইয়াৰ পৰা ব'লক এতিয়া যাওঁ। এইফালেও আছে ফ্লাৱাৰ্ছ, আৰু এইফালে মইতো চিনি নাপাওঁ, তাই কৈছে এইখিনি বোলে অৰ্কিড প্লান হয়। এটা অৰ্কিড প্লানো আছে, ভেৰিছ তেখেতলোকে ৰাখিছে সেইবিলাক অৰ্কিডছ প্লান। ব্লছম এক্সটিকাৰে স্বত্বাধিকাৰী তেখেত আজি মোৰ লগতে আছে এতিয়া বৰ্তমান। চ' বেছি কথা নুসুধোঁ তেখেতক, তেখেতে কনচেপ্টটো কেতিয়া আৰম্ভ কৰিছিল আৰু মানে কেনেকৈ মনত আহিলে, এই সুধিম তেখেতক। দাদা, আপোনাৰ নামটো? দীপজ্যোতি চেতিয়া। আপোনাৰ বস্তুটো মানে আৰম্ভ কেতিয়া হৈছিলে? আৰম্ভ 2020 চনৰ মে' মাহৰ পৰা কৰিছোঁ। হয় হয়। প্ৰথমতে প্ৰথমতেতো নাৰ্চাৰী আছিল। হয়। নাৰ্চাৰীৰ পিছত লাহে লাহে কিছুমান এট্ৰেকশ্যন। হয় হয়। প্ৰথমতে ৰ'ড ব্ৰিজ এখন বনালোঁ। য়েছ। ৰ'ড ব্ৰিজৰ পিছত ট্ৰি হাউচ এটা হ'ল। ট্ৰি হাউচৰ পিছত চুইংছ হ'ল, ৰাউণ্ড চুইং বেলেগ বেলেগ আকাৰৰ চুইংছ কিছুমান। ত' তেনেকৈ বনাই গৈ থকা হৈছে আৰু। হয় হয়। আৰু মানে এনেই যদি আপুনি, মই ইয়াত আপোনাক সুধোঁ, মানে এনেই আপোনাৰ কিমানমান খৰচা হ'ল মানে এই ডিজাইনবিলাক কৰোঁতে? খৰচাটো একজেক্টলি মানে প্ৰি প্লেন নহয় যে ক'ব পৰা নাই। হয় হয়। তথাপিও বাঁহ বেতৰ বস্তুৰ কাৰণে বৰ বেছিও খৰচা নহয়। হয় হয়। যদি এইবোৰ লোহাৰ হ'লহেঁতেন তেতিয়া হয়তো হয়।
আৰু এই বাগানখন আপোনাৰ নিজৰ বাগান? নিজৰ বাগান। আৰু এতিয়া মানে আপোনাৰ কনচেপ্টটো যিটো চালোঁ মানে বহুত ভাল লাগিলে, নিজৰ আপুনি বাগানখন এনেকৈ ইউটিলাইজ কৰিছে। আৰু আজিৰ যুগত যদি মই আপুনি যদি মই আপোনাক সোধোঁ যে আজি উঠি অহা বহুত যুৱক যুৱতীসকলে যে বোলে চাকৰি বিচাৰি ঘূৰি ফুৰিছে, তেখেতলোকৰ ওচৰত যদি এনেকুৱা কিছুমান কনচেপ্ট থাকে, তো এই যোগেদি তেখেতলোকে স্বাৱলম্বী হ'ব পাৰিব নে নোৱাৰে? পাৰিব, নিশ্চয় পাৰিব। ইচ্ছা থাকিলেনো পাৰিব, সকলোৱে পাৰিব। তো ভাল লাগিলে আপোনালোক কথা পাতি। তো আপোনালোকে ইয়ালৈ আহিব পাৰে কেতিয়াবা, ব্লছম এক্সটিকা চেতিয়া চুক চেতিয়া চুকত আছে, বহুত ভাল লাগিব। এটা সুন্দৰ পৰিৱেশ মই আপোনালোকক দেখুৱালৈ। তো খোৱা বোৱাৰ ব্যৱস্থা আছে আৰু ফুলো আছে বোলে, বহুত ভেৰাইটিজ নাৰ্চাৰী আছে। এইবিলাক আহক, আপোনালোকে এনজয় কৰক, খাওক আৰু লৈ যাওক। ঠিক আছে, ভাল লাগিলে, ধন্যবাদ। চ' গোটেইখিনি পাব আৰু নৰ্মেল বহুত বেছি দামো নহয়, একদম মিডিয়ামত আছে। তো ইয়ালৈ আহিব পাৰে আপোনালোকে, তেনেকৈ খাওক, এনজয় কৰক। এইফালে ভাইটি আছে ন, আৰু এইটো ছানছেট ভিউ, অলপ পাছত ছানছেট হ'ব, মজা লাগিব। আশা ৰাখিলোঁ আজিলৈ ইমানতেই ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু সোনকালে পাৰিলে মোক কণ্টেক্ট কৰক, আৰু ভাল ভাল ভিডিঅ' দি থাকিম আপোনালোকক। তো আজিলৈ ইমানেই, মৰম যাচি থাকিব, আপোনালোকক মৰম দি থাকিম। তো উইছ ইউ অল দ্য বেষ্ট। জয় অসম।